নমস্কাৰ জনাইছোঁ। আমি 1 নম্বৰ ডিলিঙাৰ শ্ৰী শ্ৰী মা কালী মন্দিৰ আশ্ৰিত গণৰাজ্যৰ তৰফৰ পৰা আমাক চৰকাৰে ঘোষণা কৰা 1 নম্বৰ ডিলিঙা 2 নম্বৰ ডিলিঙা এখন আদৰ্শ গাঁও হিচাপে ঘোষণা কৰিছে ইতিপূৰ্বে। আৰু সেই এখন আদৰ্শ গাঁৱৰ বাসিন্দা হিচাপে আমি খুবেই সন্তোষ প্ৰকাশ কৰিছোঁ, ভাগ্যৱান বুলি আমি নিজকে গণ্য কৰিছোঁ। আৰু আদৰ্শ গাঁও এখনৰ বাসিন্দা হিচাপে যথেষ্টখিনি কৰিবলগীয়া কাম থাকে। তাৰ ভিতৰত যেনিবা আমি আমাৰ শ্ৰী শ্ৰী মা কালী আশ্ৰিত গয়া ৰাইজৰ তৰফৰ পৰা প্ৰথমতে আমি এটা আঁচনি মনলৈকে ভাবিছিলোঁ, আনিছিলোঁ। আৰু সেই আঁচনিটোক আজি আমি আমাৰ সদ্য সমাপ্ত ৰাভা আশ্ৰম স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ সভ্য শ্ৰদ্ধেয় নগৰমূল স্বৰ্গদেৱক আমন্ত্ৰণ জনাইছিলোঁ। আৰু তেখেতৰ জৰিয়তে এটা আঁচনি আমি আজি শুভ উদ্বোধন কৰিলোঁ, যিটো আঁচনিৰ নাম ইতিমধ্যে ৰাখিছোঁ আমি পদূলি শুৱনি আঁচনি। আৰু এই আঁচনিটোৰ জৰিয়তে আমি ইয়াকে সমগ্ৰ ডিলিঙাবাসী বুলি কথা নহয়, সমগ্ৰ ৰাইজ সমগ্ৰ দেশকে এটা আমি আহ্বান জনাব বিচাৰিছোঁ যে আমি প্ৰত্যেকৰ যিটো নঙলা যদি আমি চাফ চিকুণ কৰি ৰাখোঁ, প্ৰত্যেকৰ নঙলা যদি আমি ফুলেৰে সুসজ্জিত কৰি যদি আমি শুৱনি কৰি ৰাখোঁ, তেনেহ'লে নিশ্চয়কৈ মন প্ৰসন্ন হয় আৰু পৰিৱেশ সুস্থ হয়। গতিকে এই ধৰণৰে এটি পদূলি শুৱনি আঁচনিৰ জৰিয়তে আমি আমাৰ সমগ্ৰ এই অঞ্চলক সমগ্ৰ এই গাঁওখনক আমি প্ৰতিনিধিত্ব কৰিব খুজিছোঁ। এটা আহ্বান জনাব বিচাৰিছোঁ যাতে সকলোৱে নিজৰ মন স্বচ্ছ কৰি, দেশ স্বচ্ছ কৰি, গাঁও স্বচ্ছ কৰি এটা সমাজখনৰ কাৰণে, দেশৰ কাৰণে এটা বৰ মংগলদায়ক কাম কৰি তুলিব পাৰে। এইখিনিকে আমি আহ্বান পাইছোঁ। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।